বিজেপিয়ে 126টা সমষ্টিতে দিব প্ৰাৰ্থী ভয় খাই পলাবলৈ আৰম্ভ কৰিছে বিৰোধী জুবিন গাৰ্গৰ চাৰ্জশ্বিট দাখিলৰ পিছতে গৌৰৱ গগৈৰ পাকিস্তান লিংক ৰাজহুৱা হ'ব পুনৰবাৰ উল্লেখ কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এজন যুৱকক চাকৰি দিলে তেওঁ হিতাধিকাৰী এগৰাকী মহিলা যদি লাখপতি বাইদেউ হয় তেওঁ হিতাধিকাৰী বৃদ্ধ পেঞ্চন লাভ কৰা সকলো হিতাধিকাৰী কংগ্ৰেছৰ মানুহবিলাকক যে বিধায়ক নিৰ্বাচন কৰিছে তেওঁলোক ৰাইজৰ হিতাধিকাৰী কংগ্ৰেছত লক্ষ্য কৰি এই মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৰ্তমান চৰকাৰে হিতাধিকাৰী সৃষ্টি কৰা বুলি বিৰোধীয়ে উত্থাপন কৰা অভিযোগক লৈ এই মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে সোমবাৰে ৰঙিয়াত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৰঙিয়াৰ লোক নিৰ্মাণ বিভাগৰ নৱনিৰ্মিত কাৰ্যালয় আৰু অতিথিশালা মুকলি কৰে মুখ্যমন্ত্ৰীয়ে লগতে ৰঙিয়াত নতুনকৈ নিৰ্মাণ কৰা ক্লক টাৱাৰ মুকলি কৰে ইয়াৰ পিছতে উদ্যমিতা আঁচনিৰ চেক বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখযোগ্য যে এই আঁচনিৰ অধীনত ৰঙিয়াত প্ৰায় 33,000 মহিলাক প্ৰদান কৰা হয় 10,000 টকাৰ চেক জানুৱাৰী মাহৰ ভিতৰত এই আঁচনিত 32 লাখ মহিলাক অন্তৰ্ভুক্ত কৰা হ'ব বুলি মন্তব্য কৰে ইফালে কাইলৈৰ পৰা আৰম্ভ হ'বলগীয়া অসম বিধানসভা অধিৱেশনত কি বিধেয়ক উত্থাপন কৰিব তাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁ কয় যে বহু বিবাহৰ পৰা চাহ বাগিচাৰ শ্ৰমিকক ভূমিপট্টা দিয়ালৈকে 27খন বিধেয়ক আছে এখন ঐতিহাসিক বিধানসভা অধিৱেশন হ'ব বুলি উল্লেখ কৰে তেওঁ আগন্তুক বিধানসভা নিৰ্বাচনত টিকট দিয়াক লৈ তেওঁ কয় যে ৰাইজে যিগৰাকী প্ৰাৰ্থীক বিচাৰে তেওঁকে টিকট দিয়া হ'ব ৰাইজৰ পছন্দক অগ্ৰাধিকাৰ দি প্ৰাৰ্থীৰ টিকট নিশ্চিত কৰা হ'ব বুলি উল্লেখ কৰে তেওঁ একে সময়তে 126টা সমষ্টিতে প্ৰাৰ্থী দিয়া হ'ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁ কয় 126টা সমষ্টিতে প্ৰাৰ্থী দিয়া হ'ব 22টা সমষ্টিত জয়ী নহওঁ 103টা সমষ্টিত জয়ী হোৱাৰ বাবে আমি যুঁজ দিম কেৱল বিজেপি বুলি নহয় সকলো মিত্ৰদল মিলি এই যুঁজ দিয়া হ'ব 22টা সমষ্টিত জয়ী হোৱাৰ পৰিৱেশ নাই জনগাঁথনিগত সমস্যা আছে জিপি থকা সমষ্টি যদি বিজেপিয়ে বিচাৰে তেন্তে ইয়াৰ সলনি অন্য সমষ্টিৰ প্ৰয়োজনত এৰি দিব বিজেপিয়ে এই কথাও জনাইছে মুখ্যমন্ত্ৰী শৰ্মাই তদুপৰি বিৰোধীক কটাক্ষ কৰি তেওঁ কয় যে বিজেপিৰ অগ্ৰগতি দেখি বিৰোধীয়ে ভয় খাই পলাবলৈ আৰম্ভ কৰিছে সমান্তৰালভাৱে জুবিন গাৰ্গৰ চাৰ্জশ্বিট দাখিলৰ পিছতে গৌৰৱ গগৈৰ পাকিস্তান লিংক ৰাজহুৱা কৰা হ'ব পুনৰবাৰ উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই নিউজ ডেস্ক GTime